हेलो फ्रेंड्स এই ভিডিওটোত আপোনালোকে দেখিবলৈ পাব অসমীয়া সাহিত্যৰ ওপৰত কেইটামান বহুতে গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ আশা কৰিছো আপোনালোকৰ বহুতে উপকাৰ হ'ব গতিকে আহকচোন ভিডিওটো আৰম্ভ কৰো এক নম্বৰতে আছে অসমীয়া সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি শৰৎচন্দ্ৰ গোস্বামী দুই নম্বৰতে আছে প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ লক্ষ্মীনাথ বেজবৰুৱা তিন নম্বৰতে আছে প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি হেমচন্দ্ৰ গোস্বামী ৪ নম্বৰতে আছে প্ৰথম মহিলা সভাপতি অসম সাহিত্য সভাৰ কোন আছিল তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি নলিনীৱালা দেৱী ৫ নম্বৰতে আছে প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি পদ্মনাথ গোহাঁই বৰুৱা ৬ নম্বৰতে আছে প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰোতা কোন তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি যতীন্দ্ৰনাথ দুৱৰা ৭ নম্বৰতে আছে প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি অসমীয়া আৰু ইংৰাজী অভিধান ৮ নম্বৰতে আছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি আসাম বুৰঞ্জী ৯ নম্বৰতে আছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মৃত্যুঞ্জয় ১০ নম্বৰতে আছে প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি লক্ষ্মীনাথ বেজবৰুৱা ১১ নম্বৰতে আছে কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মই প্ৰেমত পৰিল ১২ নম্বৰতে আছে প্ৰথম শিশু উপন্যাসখনৰ নাম কি তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি পাতালপুৰী ১৩ নম্বৰতে আছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি মোৰ জীৱন সোঁৱৰণ ১৪ নম্বৰতে আছে বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি অমৰ তীৰ্থ ১৫ নম্বৰতে আছে বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি তলত যিবোৰ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডক্টৰ পৰমানন্দ ৰাজবংশী ১৬ নম্বৰতে আছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকজনৰ নাম কি তলত যিবোৰ অপচন দিয়া আছে
তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পদুম ৰাজখোৱা। 17 নম্বৰতে আছে জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পায়েং। 18 নম্বৰতে আছে অৰুণোদয়ৰ সম্পাদক প্ৰথম কোন আছিল? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডক্টৰ নাথান ব্ৰাউন। 19 নম্বৰতে আছে প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাম নৱমী। 20 নম্বৰতে আছে প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ল'ৰা বন্ধু। 21 নম্বৰতে আছে অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন? তলত যিবোৰ অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শংকৰদেৱ। আজিৰ কাৰণে আছিল এইখিনিয়েই। আগলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ।